পাৰে বা উৎপাদন? মইতো সদায় কৈ আছো, আজি আপোনালোকে চাওক, মই কোনো জাতি ধৰ্ম বৰ্ণৰ কথা নকওঁ। নগাঁও মৰিগাঁৱত যিমান মাছ হয় চবতে ইউৰিয়া ব্যৱহাৰ হয়। আৰু গুৱাহাটীৰ যিটো ৱেষ্ট, মই কি ৱেষ্ট নকওঁ, সেই ৱেষ্টবিলাকো আনি পুখুৰীত মাছ উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰা হয়। তাৰ ফলত আপোনালোকে চাব, আজিৰ পৰা 4 বছৰ আগত যিমান কিডনী বেমাৰ হৈছিলে, এতিয়া তাতকৈ বহুত বেছি মানুহৰ কিডনী বেমাৰ হয়। গতিকে যেতিয়ালৈকে খাদ্য আমি সুৰক্ষিত কৰিব নোৱাৰোঁ, মাছৰ উৎপাদন বঢ়াৰ কাৰণে আন বহুত অৰ্গেনিক নিয়ম আছে, কিন্তু যদি শ্বৰ্টকাটত যায় তেতিয়াতো কাম নহ'ব। এই কথাবোৰ মই কোৱা নহয়, বিভিন্ন টিভি ইণ্টাৰভিউত এই খেতিয়কসকলেই কৈছে যে আমি ইউৰিয়া ব্যৱহাৰ কৰোঁ। এতিয়া খেতিত ইউৰিয়া দিলে গছ পাব, গছে খাদ্য উৎপাদন কৰিব। এটা তাত পুৰা চাইণ্টিফিকেলি বুজোৱা আছে যে কিমান ইউৰিয়া হ'ব, কিমান নাইট্ৰজেন হ'ব, পুৰা এটা ভাগ কৰা আছে। এতিয়া মাছত পোনে পোনে ইউৰিয়াটো দি দিয়ে, মানুহৰ কিডনী বেমাৰ হয়। সেইকাৰণে মই উজনি অসমৰ ৰাইজকো কৈছোঁ, যদি নপঠাই ভাল কথা, সুযোগটো ল'ব লাগে, বজাৰখন এই সুযোগতে ল'ব লাগে, আৰু কাজিয়া কৰি নহয় যে আমাৰ মাছটো স্বাস্থ্যৰ উপযোগী, তেতিয়া মানুহে 2 টকা বেছিও দিব।